মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ প্ৰথম চেপ্টাৰটো পঢ়িম, বাস্তৱ সংখ্যা অনুশীলনী 1.1। প্ৰথম কুৱেশ্যনটো কি কৈছে? ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা। প্ৰথমটো দিছে 135 আৰু 225। তো আমি ইয়াতে প্ৰথম লিখি ল'ম, যিহেতু ডাঙৰ সংখ্যাটো হৈছে 225 গ্ৰেটাৰ দেন 135। 225ক আমি 135ৰে হৰণ কৰিম। 225ক আমি 135ৰে কি কৰিম? হৰণ কৰি চাম। 135ৰে আমি একবাৰ দি চাওঁ। একবাৰ দিলে 135 হ'ব, দুইবাৰ দিলে বেছি হৈ যাব। তো বিয়োগ কৰিলে আমি কিমান পাম? 90 পাম। এতিয়া আমি ইয়াতে লিখিম, এতেকে 225 সমান 135 ইনটু এইটো 1 যোগ 90, মানে ভাগশেষটো যোগ কৰিম। তাৰপিছত আমি এই ভাজকটোক ভাগশেষেৰে আকৌ আমি হৰণ কৰিম, যেতিয়ালৈকে আমি ভাগশেষটো শূন্য নাপাওঁ। এতিয়া আমি 135ক কিহেৰে হৰণ কৰিম? 90ৰে হৰণ কৰি চাম। 90ৰে কেইবাৰ যাব? দুইবাৰ দিলে বেছি হৈ যাব, গতিকে আমি একবাৰ দিম। 90 গুণ কিমান হ'ব? 90। 135ৰ পৰা যদি আমি 90 বিয়োগ কৰোঁ কিমান পাম? 45। এতিয়া আমি ইয়াতে লিখিম 135 সমান 90 ইনটু 1 যোগ 45। যিহেতু ভাগশেষ আমি শূন্য নাপালোঁ, এবাৰ আমি 90ক 45ৰে আৰু হৰণ কৰি চাম। 90ক 45ৰে হৰণ কৰিম। 45ৰে 90 কেইবাৰ যায়? দুইবাৰ যায়। 45 2 গুণ 90। ভাগশেষ কিমান পালোঁ আমি? শূন্য পালোঁ। ইয়াতে আমি আকৌ লিখিম 90 সমান 45 পূৰণ 2 যোগ 0। যিহেতু আমি ভাগশেষ শূন্য পালোঁ, গতিকে আমি গসাগু পাই গ'লোঁ কিমান হ'ব? 45। আমি ইয়াতে কি লিখিম? এতেকে 135 আৰু 225ৰ গসাগু হ'ব কিমান হ'ব? 45। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো চাম। 196 আৰু 38220। ইয়াতে ডাঙৰ সংখ্যা কোনটো? 38220 গ্ৰেটাৰ দেন 196। এতিয়া আগৰটোৰ দৰে আমি কি কৰিম? ডাঙৰ সংখ্যাটো সৰুটোৰে হৰণ কৰিম। আমি 38220 কিমানেৰে হৰণ কৰিম? 196ৰে আমি হৰণ কৰিম। 196ৰে কেইবাৰ যাব? প্ৰথম আমি এই তিনিটাক কৰিম, যিহেতু ইয়াতে তিনিটা সংখ্যা আছে। একবাৰ যাব। 196 1 গুণ 196। আমি বিয়োগ কৰিলে পাম 681। আমি ইয়াতে 2টো নমাই আনিলোঁ। তাৰপিছত আমি 196ৰে কেইবাৰ দিম? আমি 9 বাৰ দিম। 9 বাৰ দিলে কিমান হ'ব? 9 6 গুণ 54ৰ 4, 9 9 গুণ 81, হাতত আছিল 4, তো কিমান হ'ল? 6। ইয়াতে 1864 পালোঁ। এইখিনি তোমালোকে কৰি চাবা কাষত যদি প্ৰব্লেম পোৱা। তাৰপিছত আমি এতিয়া আকৌ বিয়োগ কৰিম। আমি ইয়াতে পালোঁ 8 9। 98টো 196ৰে হৰণ নাযায়, গতিকে শূন্য এটা আছে, সেইটো নমাই আনিম আমি। তো 96ৰে এইবাৰ আমি কিমানবাৰ দি চাম? 5 বাৰ দি চাম। তো 96ৰে যদি 5 বাৰ দি চাওঁ, আমি কিমান পাম? 980 পাম। মানে ভাগশেষ আমি কিমান পালোঁ? 0 পালোঁ। এতিয়া আমি ইয়াতে কি লিখিম? ইয়াতে লিখিম আমি 38220 সমান 196 ইনটু 195 যোগ 0। যিহেতু আমি ভাগশেষ শূন্য পালোঁ, আমি গসাগু কিমান পালোঁ? 196 পালোঁ। এতেকে আমি ইয়াতে কি লিখিম? এতেকে
196 আৰু 38220 গসাউ হ'ব কিমান হ'ব 196 এইবাৰ আমি 3 নম্বৰ কুৱেশ্যনটো চাওঁ আছোন কি কৈছে 867 আৰু 255 তো সলিউশন এটা ডাঙৰ সংখ্যা কোনটো 867 গ্ৰেটাৰ দেন 255 এতিয়া 255 এৰে আমি 867 ক আমি কি কৰিম হৰণ কৰিম এটা সাইডত হৰণ কৰা তোমালোকে 867 ক আমি কি এৰে হৰণ কৰিম 255 এৰে আমি হৰণ কৰি চাম কিমান বাৰ দিম তিনিবাৰ দি চাও তিনিবাৰ দিলে আমি কিমান পাম 765 পাম তো 867 ৰ পৰা 765 যদি আমি বিয়োগ কৰি কিমান পাম 201 মানে 102 পাম এতিয়া আমি ইয়াতে কি লিখিম আগৰটোৰ দৰে এতেকে 867 সমান 255 পূৰণ 3 যোগ 102 এবাৰ আমি 102 এৰে কিমান কৰিম 255 ক আমি হৰণ কৰিম এবাৰ 255 কিমানৰে কৰিম 102 এৰে ভাগেৰে আমি হৰণ কৰিম 102 এৰে আমি দুইবাৰ দি চাম তিনিবাৰ দিলে বেছি হৈ যাব ইয়াতে 100 আছে দেখা দেখি তোমাৰ 3 দিলে 300 হৈ যাব গতিকে আমি 2 দি চাম 102 ক যদি দুইবাৰ দিও 102 এৰে 2 পূৰণ কৰি আমি কিমান পাম 204 পাম 204 পালে যদি বিয়োগ কৰো আমি 5 ৰ 4 গলে 1 তো 5 ৰ 0 গলে 5 আমি কিমান পালো 51 পালো আমি ইয়াতে কি লিখিম এবাৰ 255 সমান 102 into 2 যোগ 51 যেহেতু আমি ভাগে শূন্য পোৱা নাই আৰু আমি কৰি চাব লাগিব এবাৰ আমি কি কৰিম 102 ক আমি এবাৰ 51 এৰে হৰণ কৰিম 51 এৰে দেখা পাই আছো আমি দুইবাৰ যদি দিও 102 ওলাব 2 1 গুণ 2 2 5 গুণ 10 গতিকে আমি ভাগে কিমান পালো শূন্য পালো ইয়াতে আমি আকৌ কি লিখিম 102 সমান 51 into 2 যোগ 0 যেহেতু আমি ভাগে শূন্য পালো আমি গসাগু কিমান পালো 51 পালো এটাকে আমি এটা কি লিখিম এতেকে 867 আৰু 255 ৰ গসাগু হ'ব 51 এবাৰ আমি 4 নম্বৰ কুৱেশ্যনটো চাম কি দিয়া আছে 272 আৰু 1032 তো যোনটো ডাঙৰ সংখ্যাটোক আমি সৰু সংখ্যাৰ দৰে কি কৰিম হৰণ কৰিম আগৰ অংকবিলাকৰ দৰে 1032 গ্ৰেটাৰ দেন 272 ৰে আমি 1032 হৰণ কৰিম আমি প্ৰথম তিনিবাৰ দি চাম তোমালোকে ইয়াতে যদি সোৱা পূৰণ কৰি চাব পাৰা 2 3 গুণ 6 7 3 গুণ 21 ৰ 7 গল 2 3 2 গুণ 6 7 8 816 পালো যদি 4 বাৰ দিও আমি 1000 তকৈ বহুত বেছি হৈ যাব সেইকাৰণে আমি 3 বাৰ দিম 3 বাৰ দিলে আমি পাম 816 এতিয়া যদি আমি বিয়োগ কৰি চাও কিমান পাম 612 216 পালো ইয়াতে আমি কি লিখিম ইয়াতে আমি লিখিম 1032 সমান 272 into 3 যোগ 216 এবাৰ আমি কি কৰিম 272 আমি এবাৰ হৰণ কৰিম 216 এৰে 216 এৰে আমি 272 একবাৰ দিম 216 পাম বিয়োগ কৰিলে পাম 56 পাম ইয়াতে আমি কি লিখিম 272 সমান 216 পূৰণ 1 যোগ 56 যেহেতু আমি ভাগশেষ এতিয়াও শূন্য পোৱা নাই আমি আকৌ কৰিব লাগিব এবাৰ আমি কি কৰিম 216 ক আমি 56 এৰে কি কৰিম আৰু এবাৰ হৰণ কৰি চাম তো 56 এৰে আমি তিনিবাৰ দি চাও তিনিবাৰ দিলে পাম 18 ৰ 8 হাতে গল 1 3 5 গুণ 15 হাতৰ একে এটি কিমান আছিল 16
তো 168 216 পৰা যদি 168 আমি বিয়োগ কৰি কিমান পাম 48 পাম ইয়াতে আমি কি লিখিম 216 সমান 56 into 3 plus 48 যেহেতু ভাগে শূন্য পোৱা নাই এবাৰ আমি 56ক 48 এৰে হৰণ কৰি চাম 48 এৰে হৰণ কৰি চাম একবাৰ দিম 48 পাম 56 পৰা যদি 48 যায় কিমান পাম আমি ভাগে 8 পাম ইয়াতে আমি কি লিখিম 56 সমান 48 into 1 plus 8 এবাৰ আমি 8 এৰে 48ক হৰণ কৰি চাম 8 এৰে আমি হৰণ কৰি চাম 48ক তো আমি গমে পাও 8 এৰে 48ক 6 বাৰ যায় 8 6 গুণ 48 ভাগে কিমান পালো আমি শূন্য পালো এতিয়া আমি ইয়াতে কি লিখিম 48 সমান 8 into 6 যোগ 0 প্লাস 0 মানে ভাগে কিমান পালো শূন্য পালো এতিয়া আমি গসাগুটো কিমান পালো ইয়াত 8 পালো এতেকে আমি ইয়াতে কি লিখিম এতেকে 272 আৰু 1032 ৰ গসাউ কিমান পালো 8 পালো এটো 8 এবাৰ আমি 5 নম্বৰ কুৱেশ্যনটো চাও কি দিয়া আছে 405 আৰু 2520 তো ইয়াতে লিখি লৈছো 2520 গ্ৰেটাৰ দেন 405 এতিয়া আমি সৰুটোৰে ডাঙৰটো কি কৰিম হৰণ কৰিব লাগিব তো 2520 ক আমি হৰণ কৰিম 405 এৰে 405 এৰে আমি হৰণ কৰিম কিমান বাৰ যাব 6 বাৰ দিছাও আমি 6 বাৰ দিলে পাম কিমান 6 5 গুণ 30 ৰ 0 হাতে গল 3 6 0 গুণ 0 হাতৰ 3 হইতে 3 6 4 গুণ 24 24 এটা বিয়োগ কৰিলে আমি কিমান পাম 0 9 90 পাম ইয়াত আমি কি লিখিম এতেকে 2520 সমান 405 পূৰণ 6 যোগ 90 এতিয়া আমি 90 ৰে কা হৰণ কৰিম 405 ক হৰণ কৰিম আমি 90 ৰে 405 ক হৰণ কৰিম যেহেতু আমি ভাগে শূন্য পোৱা নাই 90 ৰে 405 ক আমি কিমান বাৰ দিম 4 বাৰ দিম যদি 4 বাৰ দিও কিমান পাম আমি 360 পাম 405 ৰ পৰা যদি 360 বিয়োগ কৰো কিমান পাম 45 পাম ইয়াতে আমি কি লিখিম 405 সমান 90 into 4 plus 45 এতিয়া আমি 90 আকৌ 45 এৰে আমি কি কৰিম হৰণ কৰিম এইটোৰে এইটোক আমি হৰণ কৰিম ভাজকক ভাগশেষটোৰে আমি হৰণ কৰিম 45 2 গুণ 90 মানে ভাগশেষ কিমান পালো আমি শূন্য পালো ইয়াতে কি লিখিম 90 সমান 45 into 2 plus 0 মানে 405 আৰু 2520 ৰ গসাগু আমি কিমান পালো 45 পালো এতেকে আমি ইয়াতে কি লিখিম এতেকে 405 আৰু 2520 ৰ গসাউ হ'ব কিমান হ'ব 45 এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটো চাওঁচোন কি দি আছে ইয়াত 155 আৰু 1385 1385 গ্ৰেটাৰ দেন 155 বুলি আমি লিখি লৈছো এতিয়া আমি সৰুটোৰে ডাঙৰটো হৰণ কৰিম 155 এৰে কা হৰণ কৰিম আমি 1385 ক আমি কি কৰিম হৰণ কৰিম কিমান বাৰ যাব আগতে কৰি চাইছো তোমালোক কৰি চাবা যদি বেলেগ সংখ্যা আহি যায় 8 বাৰ যাব যদি 8 বাৰ দিও আমি কিমান পাম 1240 পাম যদি 1385 ৰ পৰা 1240 আমি বিয়োগ কৰি কিমান পাম 145 পাম এতিয়া আমি ইয়াতে কি লিখিম 1385 সমান 155 into 8 plus 145 নেক্সট আমি এবাৰ 155 ক 145 এৰে হৰণ কৰি চাম 145 এৰে এবাৰ যাব
এবাৰ গ'লে 145 হ'ব 155 পৰা 145 গ'লে আমি ভাগশেষ ৰ'ব 10 তো ইয়াতে আমি কি লিখিব পাৰিম 155 সমান 145 ইনটু 1 প্লাছ 10 এতিয়া আমি 10ৰে 145ক আমি কি কৰিম হৰণ কৰি চাম 10ৰে কাক কৰিম 145ক এইটো কৰিম 10 1 গুণ 10 4 ৰল 5টো নামি আহিল 10 4 গুণ 40 কিমান ৰল 5 বাকি ৰল মানে ভাগশেষ 5 ৰল গতিকে আমি ইয়াতে কি লিখিম 145 সমান 10 ইনটু 45 প্লাছ 5 এতিয়া আমি 5ৰে কাক হৰণ কৰিম আমি 10ক হৰণ কৰি চাম এই ভাগশেষটোৰে এই ভাজকটোক আমি হৰণ কৰি চাম 5ৰে আমি 10ক হৰণ কৰি চাম 5 2 গুণ কিমান ওলাব 10 ওলাব মানে ভাগশেষ 0 ওলাব ইয়াতে কি লিখিম আমি 10 সমান 5 পূৰণ 2 যোগ 0 এতিয়া আমি গসাগু পাই গ'লে কিমান হ'ব গসাগু 5 হ'ব এতেকে আমি কি লিখিম ইয়াত 155 আৰু 1385ৰ গসাগু হ'ব কিমান হ'ব 5 এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটো চাওঁ কি দি আছে 384 আৰু 1296 তো ইয়াতে আমি লিখি ল'ম 1296 গ্ৰেটাৰ দেন 384 সৰুটোৰে আমি ডাঙৰটোক এতিয়া কি কৰিম হৰণ কৰিম ইয়াতে কৰিছোঁ আমি 1296ক আমি হৰণ কৰিম 384ৰে আমি হৰণ কৰিম কেইবাৰ যাব আমি 3বাৰ দিম 3বাৰ দিলে পাম আমি 1152 1296ৰ পৰা যদি 1152 বিয়োগ হয় আমি কিমান পাম 144 আমি ভাগশেষ পাম গতিকে আমি ইয়াতে কি লিখিব পাৰিম এতেকে 1296 সমান 384 ইনটু 3 প্লাছ 144 এতিয়া আমি 144ৰে 384ক আমি কি কৰিম হৰণ কৰি চাম 144ৰে আমি 384ক আমি কি কৰি চাম হৰণ কৰি চাম কিমান বাৰ দিম আমি 2বাৰ দিম 144ৰে যদি আমি 2বাৰ দিও আমি পাম 288 384ৰ পৰা যদি 288 বিয়োগ হয় তো 14ৰ 6 গ'লে হ'ব 14ৰ 8 গ'লে হ'ব 6 তাৰপিছত ইয়াত থাকিল 7 17ৰ 8 গ'লে হ'ব 9 মানে 96 আমি ভাগশেষ পালোঁ ইয়াতে কি লিখিম 384 সমান 144 ইনটু 2 প্লাছ 96 যেহেতু ভাগশেষ আমি শূন্য পোৱা নাই আমি এবাৰ 96ৰে আমি কাক কৰিম 144ক আমি হৰণ কৰি চাম 96ৰে 144ক একবাৰ যাব তো ইয়াতে আমি 96 পাতিলোঁ 144ৰ পৰা যদি 96 যায় কিমান ওলাব 48 ওলাব ইয়াতে কি লিখিম আগৰ দৰে 144ৰ মান 96 ইনটু 1 প্লাছ 48 এতিয়া আমি 48ৰে কাক কৰিম 96ক আমি হৰণ কৰি চাম 48ৰে 96ক কেইবাৰ যায় 2বাৰ যায় 48 2 গুণ 96 মানে ভাগশেষ কিমান পালোঁ আমি 0 পালোঁ ইয়াতে কি লিখিম আমি 96 সমান 48 ইনটু 2 প্লাছ 0 যেহেতু ভাগশেষ 0 পালোঁ আমি ইয়াতে কি লিখিব পাৰিম গসাগুটো আমি পাই গ'লোঁ আমি গসাগু কিমান পালোঁ 48 পালোঁ এতেকে 384 আৰু 1296ৰ গসাগু হ'ব কিমান হ'ব 48 হ'ব অনলি 48 হ'ব এইবাৰ আমি শেষৰ কুৱেশ্যনটো আলোচনা কৰিম 1 নম্বৰৰ শেষৰ কুৱেশ্যনটো 8 নম্বৰটো তো কি দি আছে 1848 আৰু 4058 আমি ইয়াতে লিখি লৈছোঁ 4058 গ্ৰেটাৰ দেন 1848
1848 আমি কাক হৰণ কৰিম 4058ক আমি কি কৰিম হৰণ কৰিম 4058ক আমি হৰণ কৰিম 1848 কেইবাৰ দিম আমি দুইবাৰ দিম দুইবাৰ দিলে পাম আমি 3696 4058ৰ পৰা যদি 3696 আমি বিয়োগ কৰি কিমান পাম 263 মানে 362 পাম গতিকে আমি আগৰ অংকবিলাকৰ দৰে কি লিখিম ইয়াত 4058 সমান 1848 into 2 plus 362 ক্লিয়াৰ আছে তাৰপিছত আমি 1848ক এইবাৰ আমি 362ৰে আমি কি কৰিম হৰণ কৰিম 1848ক আমি কিমানেৰে হৰণ কৰিম 362ৰে আমি এবাৰ হৰণ কৰি চাম তো পাঁচবাৰ যদি দি চাওঁ আমি পাঁচবাৰ দিলে কিমান পাম 1810 1810 পাম 1848ৰ পৰা 1800 যদি 10 যায় আমি কিমান পাম 38 পাম ইয়াতে আমি লিখি ল'ম 1848 সমান 362 into 5 plus 38 এইবাৰ আমি 362ক কিহেৰে কৰিব লাগিব 38ৰে কৰিব লাগিব 38ৰে আমি 9 বাৰ দিম 9 বাৰ দিলে কিমান পাম আমি 342 পাম 362ৰ পৰা 342 যদি বিয়োগ হয় আমি কিমান পাম 20 পাম আগৰ দৰে ইয়াতে আমি কি লিখিম 362 সমান 38 into 9 plus 20 তাৰপিছত আমি এবাৰ কি কৰি চাম 38ক আমি এবাৰ 20ৰে হৰণ কৰি চাম 20ৰে 38ক কেইবাৰ যাব এবাৰ যাব 20 যাব 38ৰ পৰা যদি 20 যায় আমি কিমান পাম 18 পাম ইয়াতে আমি কি লিখিম 38 সমান 20 into 1 plus 18 যেহেতু আমি ভাগে শূন্য পোৱা নাই আকৌ আমি কৰিম 20ক এবাৰ আমি কৰিম 18ৰে একবাৰ যাব 18 1 গুণ 18 20ৰ পৰা 18 গ'লে 2 পাম ইয়াতে আমি কি লিখিম 20 সমান 18 into 1 plus 2 এইবাৰ আমি 18 কিহেৰে কৰিম 2ৰে কৰি চাম 2ৰে 18 কেইবাৰ যায় 9 বাৰ যায় 2 9 গুণ 18 ভাগে আমি কিমান পালো 0 পালো মানে ইয়াতে আমি কি লিখিব পাৰিম 18 সমান 2 into 9 plus 0 এতিয়া আমি গসাগু কিমান পালো 2 পালো যেহেতু ভাগে আমি 0 পাইছো এতেকে আমি ইয়াতে কি লিখিম এতেকে 1848 আৰু 4058ৰ গসাগু হ'ব কি হ'ব 2 হ'ব তো আজি আমি টোটেল 8টা কুৱেশ্যন ডিসকাস কৰিলো নেক্সট আমি পৰৱৰ্তী ক্লাছত বাকিবোৰ কুৱেশ্যন আমি ডিসকাস কৰিম তো থ্যাংক ইউ